নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 28 ফেব্ৰুৱাৰী 2019 চন আৰু অসমীয়া 1940 শকৰ ফাগুনৰ 15 তাৰিখ, বৃহস্পতিবাৰ, কৃষ্ণপক্ষ নৱমী তিথি। পুৱা 10:26 পাছত কৃষ্ণ দশমী তিথি হ'ব। মূলা নক্ষত্ৰ, বজ্ৰ যুগ আৰু দুপৰীয়া 1:44 পাছত অশ্বিক যুগ আৰু গড়কৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰীগণ, গন্ধৰ্ব অস্থি আৰু বৰুণ যোগ। যদি আদ্যাৰিটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন। আজি পুৱা 10:27 পাছত যাত্ৰাত সফলতা লাভৰ যোগ আছে। আজি খাদ্যত লাও আৰু কলমৌ শাক নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ দৈনিক ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিয়ে আজি যিকোনো আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। জুইৰ পৰাও সাৱধান হোৱা উচিত। বাঞ্ছিত দ্ৰব্য লাভত আনন্দ পাব আৰু পুণ্যকৰ্মত ব্যয় বৃদ্ধিৰ যোগ আছে। বিদ্যাৰ্থীৰ উন্নত দিন। যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ। ভ্ৰমণত সাৱধান নহ'লে স্বাস্থ্যৰ বাবে অৰ্থহানিৰ সম্ভাৱনা আছে। কৰ্মপ্ৰাৰ্থীৰ আশাভংগ। নতুন সংযোগ লাভ। কাৰোবাৰ লগত দ্বন্দ্ব আদিৰ পৰা আঁতৰি থাকক, কিয়নো ধনহানিৰ যোগ আছে। প্ৰেমত সামান্য ক্ৰমোন্নতি আশা কৰিব পাৰে। বাঞ্ছিত সুফল লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। পাৰিবাৰিক পৰিৱেশত সুখ বৃদ্ধি। ঘৰুৱা সম্পদ লাভ। কোনো সংবাদত আনন্দ লাভৰ যোগ। পুণ্যকৰ্ম। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, কিন্তু নানা কাৰণত অধিক ধনক্ষয়ৰ যোগ। ৰাজভয়। বিভিন্ন দুৰ্ঘটনাৰ পৰা সাৱধান হোৱা উচিত। কৰ্মচাৰী পৰিৱেশত নানা অশান্তি লাভৰ যোগ আছে। চিন্তা বৃদ্ধি। মতানৈক্য আদি অশুভ দিন। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 5 সংখ্যা অশুভ। আজি বৃষ ৰাশিজাত ব্যক্তিয়ে জীৱ জন্তু আদি যিকোনো সামান্য আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কোনো সংবাদত চিন্তা বৃদ্ধি আৰু ধনক্ষয়ৰ যোগ আছে। পুণ্যকৰ্মত যোগদান। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভ, কিন্তু অভাৱত অধিক ধন ব্যয়ৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ লাভ। নতুন শুভ সংযোগত আনন্দ। সম্ভৱস্থলত কৰ্মলাভৰ যোগো বিদ্যমান। প্ৰেমৰ পৰিৱেশ অনুন্নত। দুখ আৰু হতাশা বৃদ্ধি। পুণ্যকৰ্মত ব্যস্ততা। পাৰিবাৰিক পৰিৱেশ গতানুগতিক। বিশেষ পৰিৱৰ্তনৰ যোগ দেখা পোৱা নাযায়। বুদ্ধিহানিৰ বাবে অধিক ধনক্ষয়ৰ যোগ আছে। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি। অধিক পৰিশ্ৰমৰ যোগ। কৰ্মচাৰী স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়। পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 8 সংখ্যা অশুভ। মিথুন ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য আজি অতি উন্নত থাকিব, কিন্তু অশুভ সংবাদ লাভৰ যোগ আছে। চিন্তা বৃদ্ধি। বিভিন্ন পৰিৱেশত পৰিশ্ৰম বৃদ্ধিৰ যোগ। নানা কাৰণত সঞ্চিত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি থাকিব। সামাজিক কৰ্মত শত্ৰুৰ পৰা অশান্তি। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ। বিভিন্ন শুভফল লাভ। নতুন সংযোগ লাভ। স্বাস্থ্যৰ বাবে ধনক্ষয়ৰ যোগ। প্ৰেমত ক্ৰমোন্নতিত আশা বৃদ্ধিৰ যোগ আছে। প্ৰিয় বন্ধুৰ সংগ লাভ আৰু সমস্যা সমাধানৰ যোগ। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। বিভিন্ন কাৰণত অধিক ধনক্ষয়। সামাজিক কৰ্মত ব্যস্ততা। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি। বাঞ্ছিত ঘৰুৱা সম্পদ লাভ। পুণ্যকৰ্ম। কৰ্মচাৰীৰ স্বাস্থ্যভাৱ দুৰ্বল। পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 4 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ ব্যক্তিয়ে স্বাস্থ্যৰ বাবে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লওক। ধৰ্মীয় কৰ্মত ধনক্ষয়। অৰ্থলাভৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। বিদ্যাত অৱহেলা। বিদ্যাহানি যোগ।
তথা অৰ্থহানি। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল হলেও নানা শুভ সংযোগ লাভ হ'ব। সম্ভৱ স্থলত বাঞ্ছিত কৰ্মপ্ৰাপ্তিত আনন্দও থাকিব। প্ৰেমৰ পৰিৱেশ অনুন্নত হলেও জাতকৰ বাঞ্ছিত শুভফল লাভৰ যোগ আছে। জাতিকাৰ বিশেষ শুভফল দেখা পোৱা নাযায়। পাৰিবাৰিকত ধন লাভ, কিন্তু অশুভ সংবাদ লাভ, বিভিন্ন কাৰণত সঞ্চিত অৰ্থব্যয়ৰ যোগ। ব্যৱসায়ত কৰ্মোন্নতি থাকিলেও নানা অমংগলৰ যোগ আছে। চোৰ, দস্যু আৰু জুইৰ পৰাও সাৱধানতা লোৱা উচিত। কৰ্মচাৰীৰ স্বাস্থ্যভাৱ অশুভ, পৰিৱেশত বিভিন্ন বিশেষ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 5 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনা, এলাৰ্জি আদি বৃদ্ধিৰ যোগো দেখা যায়। বাঞ্ছিত দ্ৰব্য লাভ, ধন লাভতো আনন্দ থাকিব। বিদ্যাৰ্থীৰ উদ্বিগ্নতা বৃদ্ধি, অৰ্থৰ নাটনি অনুভৱ, বিদ্যাহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ বেচৰকাৰী অথবা অৰ্ধচৰকাৰী খণ্ডত শুভফল লাভৰ যোগ আছে। যিকোনো ব্যক্তিৰ উপদেশত সমস্যা বৃদ্ধিৰ যোগো দেখা পোৱা যায়। প্ৰেমৰ পৰিৱেশ অনুন্নত, অবাবত সঞ্চিত অৰ্থব্যয়, মানসিক শান্তি বিঘ্নিত হোৱাৰ যোগ। পাৰিবাৰিকত বাঞ্ছিত ঘৰুৱা সম্পদ লাভৰ যোগ আছে। সামাজিক কৰ্মত শত্ৰু বৃদ্ধি, অধিক অৰ্থক্ষয়। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তন, অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ। সুখ বৃদ্ধি। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 4 সংখ্যা অশুভ। আজি কন্যা ৰাশিৰ ব্যক্তিয়ে জীৱ-জন্তু অথবা যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। মূল্যৱান দ্ৰব্যহানিৰ পৰাও সাৱধান হওক। অশুভ সংবাদত চিন্তা বৃদ্ধি, ধন ক্ষয়। বিদ্যাৰ্থীৰ চকু, দাঁত আদিৰ ৰোগ বৃদ্ধিৰ সম্ভাৱনা আছে। বিদ্যা আৰু অৰ্থহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, অৰ্ধ অথবা বেচৰকাৰী খণ্ডত কৰ্মলাভৰ যোগ দেখা যায়। অধিক অৰ্থক্ষয়। প্ৰেমৰ পৰিৱেশৰ কৰ্মোন্নতি হ্ৰাস হলেও বিশেষ অসুবিধা নাপায়। সামান্য স্থবিৰতা থাকিব। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। চোৰ, দস্যুৰ পৰা সাৱধান হোৱা উচিত। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি হলেও মনোবাঞ্ছিত হোৱাৰ আশা কম। পুৰণা অনাদায় ধনৰ আদায় প্ৰাপ্তিৰ যোগ দেখা পোৱা যায়। কৰ্মচাৰী বাঞ্ছিত শুভফল লাভ, পৰিশ্ৰম বৃদ্ধি, সন্মান লাভৰ যোগো দেখা যায়। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 3 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কোনো সংবাদত দুখ আৰু পুৰণা ৰোগ বৃদ্ধিৰ যোগ। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ স্বাস্থ্য অশুভ, বিদ্যাৰ পৰিৱেশৰ সামান্য কৰ্মোন্নতি আশা কৰা যায়। বাঞ্ছিত অৰ্থ আৰু দ্ৰব্য লাভ। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশ উন্নত, নানা শুভ সংযোগ লাভ। সম্ভৱ ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিত আনন্দ থাকিব। প্ৰেমত কৰ্মোন্নতি থাকিব, যোগাযোগতো শুভফল পাব। নতুন সংযোগ লাভৰ যোগ আছে। আশা পূৰণ। পাৰিবাৰিক সুখ অব্যাহত থাকিব। পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। সামাজিক কৰ্মত সন্মান বৃদ্ধি। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। উপাৰ্জন বৃদ্ধি আৰু সঞ্চয়ত আনন্দ থাকিব। কৰ্মচাৰীৰ উন্নত দিন, বাঞ্ছিত সংবাদ লাভ। বন্ধুৰ সংগত আনন্দ। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 4 আৰু 7 সংখ্যা অশুভ। বৃশ্চিক ৰাশিজাত ব্যক্তিয়ে আজি অস্ত্ৰ বা যান বাহনৰ আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি থাকিলেও প্ৰয়োজনীয় উন্নতিৰ আশা কম থাকিব। অভাৱত অৰ্থহানিৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত আনন্দ থাকিব, কিন্তু বাঞ্ছিত সুফল লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু অভাৱত দুশ্চিন্তা আৰু দুখ প্ৰাপ্তিৰ যোগ আছে। মতানৈক্য। পাৰিবাৰিক ক্ষেত্ৰত অৰ্থ আদি নানা প্ৰাপ্তিৰ যোগ দেখা যায়। মাথো সচেষ্ট হ'ব লাগিব। সংবাদ লাভত আনন্দ থাকিব। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। উপাৰ্জন বৃদ্ধি, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ। কৰ্মচাৰী গতানুগতিক, পৰিশ্ৰম বৃদ্ধিৰ যোগ দেখা যায়। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 4 সংখ্যা অশুভ। আজি ধনু ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব,
কিন্তু কোনো সংবাদ লাভত চিন্তা বৃদ্ধিৰ যোগ আছে। বাঞ্ছিত যশস্যা আৰু ধন লাভ। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, বাঞ্ছিত ধন আৰু সুখ্যাতি লাভত আনন্দ পাব। কৰ্মপ্ৰাৰ্থীৰ মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে। চৰকাৰী বা অৰ্ধ চৰকাৰী যিকোনো ক্ষেত্ৰত সম্ভৱ ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ পৰিৱেশ সামান্য প্ৰতিকূল দেখা যায়, কিন্তু শুভ সংযোগ অটুট থাকিব। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, বিভিন্ন উৎসৰ পৰা ধন লাভ, কিন্তু অভাৱত ধন ক্ষয়ৰ যোগ। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি, উপাৰ্জনো থাকিব, কিন্তু লাভ কম হ'ব। ব্যাধিক্য যোগ। কৰ্মচাৰীৰ পৰিৱেশত যশস্যা বৃদ্ধি, কিন্তু বাঞ্ছিত ফল লাভত দুখ আৰু হতাশা। আজি শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 4 সংখ্যা অশুভ। আজি মকৰ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, ৰোগ নিৰ্মূল। কোনো পৰিৱেশত যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থকা উচিত, কিয়নো ইয়াৰ দ্বাৰা বিবাদ আৰু অৰ্থক্ষতিৰ যোগ আছে। বাঞ্ছা সিদ্ধিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ সামান্য কৰ্মোন্নতি দেখা পোৱা যায়। অৰ্থৰ নাটনি দূৰ হ'ব, যদিও বিদ্যাৰ পৰিৱেশৰ বিশেষ উন্নতি দেখা পোৱা নাযায়। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংবাদ লাভ, আশা বৃদ্ধি, কিন্তু বাঞ্ছিত শুভফলৰ বাবে অপেক্ষা কৰিব লাগিব। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, শুভ সংযোগ অটুট থাকিব, আশা বৃদ্ধি। পাৰিবাৰিকত সুখ থাকিব, কোনো সংবাদ লাভত দুখ আৰু মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি হ'লেও উপাৰ্জনত আশাভংগৰ যোগ, ব্যয় অধিক। কৰ্মচাৰীৰ পৰিৱেশ অনুন্নত, ব্যস্ততা, চিন্তা আৰু অৰ্থহানি যোগ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ। কুম্ভ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত আজি পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনা অধিক দেখা যায়। উদৰ ৰোগৰ প্ৰাধান্যতাও দেখা পোৱা যায়। অস্ত্ৰ আদিৰ সামান্য আঘাতৰ সম্ভাৱনাও আছে। ধৰ্মীয় কৰ্মত ব্যস্ততা। বিদ্যাৰ্থীৰ পৰিৱেশ উন্নত থাকিব, বিদ্যা আৰু সন্মান লাভ, কিন্তু অধিক অৰ্থহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন দেখা যায়। ভ্ৰমণ যোগ। প্ৰেমৰ পৰিৱেশত কৰ্মোন্নতি অব্যাহত থাকিব, বিভিন্ন পৰিৱেশত আনন্দ থাকিব, বাঞ্ছিত দ্ৰব্য আৰু অৰ্থলাভ। পাৰিবাৰিকত সুখ থাকিব, ধৰ্মীয় কৰ্ম, সামাজিক কৰ্মত বিভিন্নজনৰ পৰামৰ্শ আৰু সহযোগিতাত উপকৃত হ'ব। ব্যৱসায়ত অভাৱত পৰিশ্ৰম বৃদ্ধি, অৰ্থ ক্ষয়, কিন্তু উপাৰ্জন হ্ৰাস আৰু চিন্তা বৃদ্ধি। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব, ব্যস্ততা আৰু সন্মান লাভ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি মীন ৰাশিৰ ব্যক্তিয়ে জীৱ-জন্তু, অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। বাঞ্ছিত সম্পত্তি আদি নানা প্ৰাপ্তিত আনন্দ থাকিব, ব্যাধিক্য যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি অব্যাহত থাকিব। বিদ্যা আদি যিকোনো ক্ষেত্ৰত কৃতকাৰ্যতাত আনন্দিত হ'ব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ, শুভ সংবাদত আনন্দ থাকিব, অৰ্থ লাভ, কিন্তু কৰ্মপ্ৰাপ্তিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত কৰ্মোন্নতি থাকিব, সমস্যা সমাধানৰ আনন্দ, বাঞ্ছিত সংগ লাভত আনন্দ থাকিব। পাৰিবাৰিকত নানা প্ৰাপ্তিৰ যোগ আছে, বাঞ্ছিত ঘৰুৱা সম্পদ লাভতো আনন্দ থাকিব। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, বাঞ্ছিত অৰ্থ লাভ, ডাক্তৰ, উকিল আদিৰ অধিক শুভফল লাভৰ যোগ। কৰ্মচাৰীৰ স্বাস্থ্য চিন্তা বৃদ্ধি, অৰ্থ ব্যয়, কৰ্মত ব্যস্ততা থাকিব। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 8 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 1 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 1 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 5 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয়, তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয়, তেন্তে সেইটো কৰ্মত সফলতা কমিব
আৰু তেনেকুৱা সংখ্যা পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।